হিমন্ত বিশ্ব শৰ্মাৰ ভূষণ আৰু অলংকাৰ মানে সময়ৰ ইতিহাসত আটাইতকৈ অকমন্য আটাইতকৈ নিষ্কৰ্মা মুখ্যমন্ত্ৰী হিচাপে অসমৰ ইতিহাসত লিখা থাকিব। অসমক ভিখাৰী ৰাজ্য আটাইতকৈ দুখীয়া ৰাজ্য বনালে বুলি গোটেই আমাৰ সম্পত্তি বেলেগক বনিয়া গোষ্ঠী হাতত বিক্ৰী কৰিলে বুলি লিখা থাকিব ইতিহাসৰ পৃষ্ঠাত হিমন্ত বিশ্ব শৰ্মাৰ নাম। হিমন্ত বিশ্ব শৰ্মাৰ ভূষণ আৰু অলংকাৰ মানে সময়ৰ ইতিহাসত আটাইতকৈ অকমন্য আটাইতকৈ নিষ্কৰ্মা মুখ্যমন্ত্ৰী হিচাপে অসমৰ ইতিহাসত লিখা থাকিব। অসমক ভিখাৰী ৰাজ্য আটাইতকৈ দুখীয়া ৰাজ্য বনালে বুলি গোটেই আমাৰ সম্পত্তি বেলেগক বনিয়া গোষ্ঠী হাতত বিক্ৰী কৰিলে বুলি লিখা থাকিব ইতিহাসৰ পৃষ্ঠাত হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ ভূষণ আৰু অলংকাৰ মানে সময়ৰ ইতিহাসত আটাইতকৈ অকমন্য আটাইতকৈ নিষ্কৰ্মা মুখ্যমন্ত্ৰী হিচাপে অসমৰ ইতিহাসত লিখা থাকিব। অসমক ভিখাৰী ৰাজ্য আটাইতকৈ দুখীয়া ৰাজ্য বনালে বুলি গোটেই আমাৰ সম্পত্তি বেলেগক বনিয়া গোষ্ঠী হাতত বিক্ৰী কৰিলে বুলি লিখা থাকিব ইতিহাসৰ পৃষ্ঠাত হিমন্ত বিশ্ব শৰ্মাৰ।